সম্পদৰ শ্ৰেণী বিভাজন আৰু ইয়াৰ ব্যৱহাৰৰ ওপৰত আজিৰ আলোচনা। ইংৰাজীত হ'ব ক্লাছিফিকেশ্যনছ এণ্ড ইউজেছ অফ ৰিচোৰ্চ। আমি চাওঁচোন ইয়াত কি কি আমি পঢ়িম। প্ৰথমতে এতিয়া আহোঁ পোনে পোনে আমাৰ আজিৰ পঢ়িব লগা মূল কথাখিনি কি কি আছে। আমি ইয়াত পাম সম্পদৰ প্ৰকাৰভেদ ভাগবিলাক, প্ৰথম 1 নম্বৰ। দ্বিতীয়তে প্ৰাকৃতিক মানৱ সৃষ্ট মানৱ সম্পদৰ বিষয়ে পাম। তৃতীয়তে পাম জীৱীয় আৰু অজীৱীয় সম্পদ আচলতে কি, জৈৱিক গঠনৰ ভিত্তিত কেনেকৈ ইয়াক ভাগ কৰা হৈছে। চাৰিতে পাম নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, যিটো ব্যৱহাৰৰ পুনৰ সৃষ্টিৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা হ'ব। তাৰপিছত আমি পাওঁ ব্যক্তিগত, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মালিকী স্বত্বৰ ভিত্তিত যিটো বিভাজন, এইটো আমি আজি আলোচনাত এতিয়া পাম। এতিয়া প্ৰথমেই আমি জানিব লাগিব, বা ইতিমধ্যে আমি জানিও আকৌ এবাৰ ৰিভিজনৰ কাৰণে 2-এটা কথা আকৌ ক'ব লাগিব। সম্পদ কি, মূল কথাটো আমি জানি লওঁ, তাৰপিছত আমি ইয়াক শ্ৰেণী বিভাজন কৰিম। প্ৰথমতে তেতিয়াহ'লে সম্পদ কাক বোলে আমি জনা উচিত, অৰ্থাৎ হোৱাট ইজ ৰিচোৰ্চেছ, তেতিয়াহে তাৰ প্ৰকাৰবিলাক আমি জানিব পাৰিম। আমি ইতিমধ্যে আলোচনা কৰোঁতে কৈছিলোঁৱে যে পৃথিৱীত বহু প্ৰকাৰৰ বস্তু পোৱা যায় যিবিলাকে আমাৰ অভাৱ দূৰ কৰে, আৰু সেইবিলাকেই হৈছে সম্পদ। আৰু পৃথিৱীত এই যে বহু প্ৰকাৰৰ সম্পদ আছে তাৰ পৃথকীকৰণ কৰা হৈছে, আৰু সেই পৃথকীকৰণ কেনেকৈ কৰা হৈছে, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি প্ৰথমতে ভাগ কৰিছে। কি ধৰণে সৃষ্টি হৈছে সম্পদ এটা, তাৰ ভিত্তিত ভাগ কৰা হ'ল। প্ৰাকৃতিক, মানৱ সৃষ্ট, মানৱ সম্পদ হিচাপে বিভক্ত কৰা হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, সৃষ্টি যি কৰিছে তাৰ ভিত্তিত। অৰ্থাৎ ইয়াত এটা কথা জানিম যে মানুহেই এই সৃষ্টিকৰ্তা সম্পদৰ, আৰু মানুহৰ দ্বাৰাই, মানুহৰ প্ৰচেষ্টাৰ অবিহনে কোনো বস্তুৱেই সম্পদ হ'ব নোৱাৰে, গতিকে মানুহেই সৃষ্টিকৰ্তা। সেই দিশৰ পৰা সম্পদৰ তেতিয়াহ'লে শ্ৰেণীকৰণ কৰা হ'ব এই ধৰণে, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদ, প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ, মানৱ সম্পদ। আৰু গঠন প্ৰক্ৰিয়া অনুসৰি প্ৰাকৃতিক যিটো গঠন হৈছে তাৰ ভিত্তিত ভাগ কৰা হৈছে জীৱীয়, অজীৱীয়। আমি কৈছোৱেই, আকৌ পুনৰ সৃষ্টি কৰিব পাৰি নেকি তেনেকুৱা সম্পদৰ যিটো বৈশিষ্ট্য, তাৰ ভিত্তিত 2টা ভাগ, নৱীকৰণ, নতুনকৈ আকৌ সৃষ্টি কৰিব পৰা, অনৱীকৰণ, পুনৰ সৃষ্টি কৰিব নোৱাৰা সম্পদ। আৰু সম্পদটো আচলতে কাৰ মালিকী স্বত্বত আছে, কোনোবা ব্যক্তিৰ হাতত আছে যদি ব্যক্তিগত সম্পদ, ৰাষ্ট্ৰৰ হাতত থাকিলে ৰাষ্ট্ৰীয় সম্পদ, গোটেই পৃথিৱীৰ আন্তঃৰাষ্ট্ৰীয় সম্পদ ৰাষ্ট্ৰবিলাকৰ হাতত যদি থাকে। এইটো হ'ল প্ৰাথমিক ধাৰণা সম্পদৰ শ্ৰেণীকৰণৰ। ইয়াৰ উপৰিও এনেকুৱা কিছুমান আছে সম্পদ, আমি একেটা সম্পদক বিভিন্ন ধৰণে বিশ্লেষণ কৰিব পাৰোঁ, অকল এটা ভাগতে সি অন্তৰ্ভুক্ত নহয়। এই সম্পদবিলাক বিভিন্ন শ্ৰেণীৰ অন্তৰ্গত হৈ থাকে। এই পৰীক্ষাত এই ধৰণে আহিব যে এটা সময়তে, একে সময়তে বিভিন্ন শ্ৰেণীত অন্তৰ্ভুক্ত সম্পদ কেইটামানৰ উদাহৰণ দিয়া। আমি যে শ্ৰেণীবিলাক ক'লোঁ, সম্পদ একেটাই, সি সকলো শ্ৰেণীতে থাকিব পাৰে, যেনে উদ্ভিদটো। উদাহৰণ আহিব, উদ্ভিদটো ক'ত ক'ত পৰে, প্ৰাকৃতিক সম্পদতো পৰে, জীৱ থকা জীৱীয় সম্পদতো থাকে, নৱীকৰণযোগ্য সম্পদতো থাকে,
ব্যক্তিগত জাতীয় সম্পদতো থাকে, দেখিছেনে? এইটো তেতিয়াহ'লে ইয়াৰ মাল্টি ডাইমেনশ্যন, মাল্টি অৰ্থাৎ কেইবাটাও কেৰেক্টাৰ আছে। পৰীক্ষাত ওলোটাকে সুধিব যে উদ্ভিদক কিয় বিভিন্ন শ্ৰেণীৰ সম্পদত অন্তৰ্ভুক্ত কৰা হয়, যুক্তি দিয়া। তেতিয়া এই কথাকেইটা লিখিব লাগিব যে উদ্ভিদে প্ৰাকৃতিক সম্পদৰ শ্ৰেণীটো পৰিছে, জীৱীয় সম্পদৰ শ্ৰেণীটো পৰিছে, নৱীকৰণযোগ্য সম্পদতো শ্ৰেণী পৰিছে, ব্যক্তিগত বা জাতীয় সম্পদৰ শ্ৰেণীটো পৰিছে। গতিকে এইকাৰণে ইয়াক এটা সম্পদৰে সীমাবদ্ধ কৰি থাকিব নোৱাৰি। ঠিক তেনেকে সোণৰ কথাটো আহিব, গোল্ড, এইটোও আহিব পাৰে যে সোণ কেনেকুৱা ধৰণৰ সম্পদ বিশ্লেষণ কৰা, এনেকুৱা ধৰণৰ। তেতিয়া আমি বিচাৰি ফুৰিলে নহ'ব কথা কি কথা কৈছে। তেতিয়া আমি এই ধৰণে লিখিব পাৰিব লাগিব যে সোণটোক আমি প্ৰাকৃতিক সম্পদতো ধৰিব পাৰোঁ, প্ৰকৃতিৰ পৰা উদ্ধাৰ হৈছে, অজীৱীয় সম্পদতো ধৰিব পাৰোঁ, ইয়াৰ যিহেতু জীৱ নাই, অনবীকৰণ সম্পদত ধৰিব পাৰোঁ, কাৰণ ইয়াক এবাৰ ব্যৱহাৰ কৰিলে আকৌ সৃষ্টি কৰিব পৰা নাযায়। আৰু সোণটো মাদলিকি স্বত্ব কোনো ব্যক্তিৰ হাতত থাকিব পাৰে, আন্তঃৰাষ্ট্ৰীয় জাতীয় কোনোবা দেশৰ হাতত থাকিব পাৰে। গতিকে এই কথাখিনি আমি সম্পদ এটাই যে বিভিন্ন ৰূপ ধৰি থাকিব পাৰে, বিভিন্ন শ্ৰেণীত বিভক্ত হৈ থাকিব পাৰে, তাৰ উদাহৰণ আমি পালো। গতিকে সেইকাৰণে কৈছে মনত ৰাখিবা যে বিভাজনৰ তালিকাত বহুতো সম্পদ ওপৰা ওপৰিকৈ থকা দেখা যায়। গতিকে এইডোখৰলৈকে আমি এটা থুলমূল ধাৰণা পালো সম্পদৰ শ্ৰেণীকৰণৰ ওপৰত, কি কি ভাগ হৈছে, কেনেকৈ শ্ৰেণীকৰণ কৰা হৈছে, কিহৰ ভিত্তিত কৰা হৈছে, একেটা সম্পদ কেনেকৈ ভিন্ন চৰিত্ৰত প্ৰতিফলিত হ'ব পাৰে। গতিকে এইটো আমাৰ পাৰ্ট 1 আছিলে সম্পদ শ্ৰেণীকৰণৰ আলোচনা। পাৰ্ট 2ত আমি প্ৰতিটো ভাগ পৃথকে পৃথকে আলোচনা কৰিম।